প্ৰশ্নটো দিয়া আছে তলৰ বাৰংবাৰতা বিভাজন তালিকাৰ পৰা চতুৰ্থক বিচ্যুতি অৰ্থাৎ কোৱাৰ্টাইল ডেভিয়েশ্যন নিৰ্ণয় কৰা। শ্ৰেণী অন্তৰাল অৰ্থাৎ ক্লাছ ইণ্টাৰভেল আৰু বাৰংবাৰতা অৰ্থাৎ ফ্ৰিকুৱেঞ্চি মানখিনি এনেদৰে দিয়াই আছে। পৰীক্ষাত এনেদৰে দিয়া থাকিব আৰু এই বাৰংবাৰতা বিভাজন তালিকাখনৰ পৰা আমি চতুৰ্থক বিচ্যুতি অৰ্থাৎ কোৱাৰ্টাইল ডেভিয়েশ্যন নিৰ্ণয় কৰিব লাগে। এতিয়া আমি এইটো নিৰ্ণয় কেনেদৰে কৰিম? প্ৰথমতে আমি উলিয়াব লাগিব CF মানে কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি। CF উলিয়াব লাগিব। অসমীয়াত কয় সঞ্চয়ী বাৰংবাৰতা। লিখি ল'ব পৰা ওপৰত সঞ্চয়ী বাৰংবাৰতা হ'ল। এতিয়া আমি সঞ্চয়ী বাৰংবাৰতা কেনেদৰে উলিয়াম? প্ৰথমে আমি চাব লাগিব যে শ্ৰেণী অন্তৰালৰ মানখিনি ক'ৰ পৰা আৰম্ভ হৈছে। ইয়াত তলৰ পৰা ওপৰলৈ গৈছে। গতিকে আমি CFৰ মানখিনি উলিয়াবলৈ হ'লে বাৰংবাৰতাৰ মানখিনি আমি তলৰ পৰা সঞ্চয় কৰি যাব লাগিব। যদিহে এই মানখিনি ওপৰৰ ফালৰ পৰা থাকিলেহেঁতেন, যদি 30 to 34, 35 to 39 এইখিনি যদি ওপৰৰ ফালৰ পৰা আহিলেহেঁতেন, তেতিয়া আমি বাৰংবাৰতাৰ পৰা সঞ্চয় কৰোঁতে আমি ওপৰৰ ফালৰ পৰা সঞ্চয় কৰি যাব লাগিলেহেঁতেন। গতিকে ইয়াত তলৰ পৰা ওপৰলৈ গৈছে, সেইকাৰণে আমি তলৰ পৰা কি কৰিম? সঞ্চয় কৰিম। এইটো মনত ৰাখিবা সদায়। এতিয়া প্ৰথমতে কি আছে? 6 আছে। 6 আহিলে হ'ল। 6 7 কিমান হ'ব? 13, 13 13 9 কিমান হ'ব? 22 22 5 কিমান হ'ব? 27 27 7 কিমান হ'ব? 34 34 4 38 আৰু 38 2 40। এতিয়া চোৱা, এই যে ওপৰত যে 40টো পাইছোঁ, এই 40 মানটো আমি পাব লাগিব। কাৰণ এনৰ মানটো কিমান দিয়া আছে? 40। আৰু এই এনটো আমি কেনেদৰে পাইছোঁ? এই বাৰংবাৰতাৰ আটাইখিনি মান আমি যোগ কৰি পাইছোঁ কিমান? 40। যদি এইটো পৰীক্ষাত দিয়া নাথাকে, এনৰ মানটো যদি 40 দিয়া নাথাকে, তেতিয়া আমি কি কৰিব লাগিব? এই আটাইখিনি সংখ্যা আমি যোগ কৰি পিনে এনৰ মান 40টো উলিয়াই ল'ব লাগিব। আৰু আমি সঞ্চয় বাৰংবাৰতা কৰোঁতেও এই আটাইখিনি আমি যোগ কৰোঁতে অৰ্থাৎ বাৰংবাৰতাৰ পৰা আমি এইখিনি সঞ্চয় কৰোঁতে ওপৰত গৈ পিনে এইটো 40 মানটো ওলাব লাগিব। যদিহে নোলায়, তেতিয়া কি হ'ব? এই ক'ৰবাত যোগ কৰোঁতে কি হ'ব? ভুল হ'ব পাৰে। অৰ্থাৎ এনৰ মানটো যিমান থাকিব, ওপৰত গৈ পিনে সেই এনৰ মানটো ওলাব লাগিব। হ'ব? এইখিনি ইয়াকে বুজি পালা? নেক্সট আমি কি কৰিব লাগিব? Q1 উলিয়াব লাগিব। এতিয়া Q1 মানে হৈছে প্ৰথম চতুৰ্থক। এতিয়া Q1ৰ যিটো ফৰ্মুলা, সেইটো হৈছে L plus n/4 minus CF divided by F into I. এতিয়া ইয়াত Lৰ মানটো, Fৰ মানটো আৰু CFৰ মানটো আমি উলিয়াবলৈ হ'লে প্ৰথমতে আমি ইয়াত এই n/4 মানটো আমি উলিয়াই ল'ব লাগিব। বহীখনৰ ছাইডত কৰিবা, ইয়াত n/4 এনৰ মানটো কিমান দিয়া আছে? 40 দিয়া আছে। 40 বহালোঁ, 4 আহিলে, 4 × 40,
10 পালোঁ হ'ব এতিয়া ইয়াত L লৰ মান L CF F I হা এই মানকেইটা পাবৰ কাৰণে আমি কি কৰিব লাগিব চাব লাগিব যে এই যিটো n/4 মানটো পালে আমি 10 হা এই 10 টো CF-ৰ কোনটো ঘৰৰ ভিতৰত সোমাব কোনটো সংখ্যাৰ ভিতৰত সোমাব যিটো সংখ্যা হ'ব 10ৰ একেবাৰে ওচৰত থকা সংখ্যা আৰু একেবাৰে 10তকৈ ডাঙৰ সংখ্যা 10তকৈ সৰু সংখ্যা নহ'ব হা 10তকৈ ওচৰত থকা সংখ্যা আৰু মানে 10ৰ ওচৰত থকা সংখ্যা আৰু 10তকৈ ডাঙৰ সংখ্যা এই CF-ৰ কোনটো সংখ্যা আছে হ'ব ইয়াত কোনটো সংখ্যা আছে 13 টো আছে 13 টো আছে নহয় কাৰণ ই 10তকৈ ডাঙৰ আৰু 10ৰ একেবাৰে ওচৰত থকা সংখ্যা তেনেকুৱা সংখ্যা এই CF-ৰ কোনটো সংখ্যা আছে 13 টো আছে 6 টো নহ'ব কাৰণ 6 টো কাৰণ 10তকৈ সৰু সেইকাৰণে 6 টো নহ'ব 13 টো হ'ব 13ৰ পোনে পোনে শ্ৰেণী অন্তৰাল কি আছে 35 to 39 এতিয়া আমি L উলিয়াব লাগিব L মানে হৈছে লোৱাৰ লিমিট নিম্ন সীমা এতিয়া নিম্ন সীমা বুলি ক'লে 35 টো হ'ব 35ৰ নিম্ন সীমা কিমান হ'ব 34.5 মানে 0.5 টা মাইনাস কৰি দিবা শৰ্ট ফৰ্মত যদি আমি বুজিব হওঁ যদি আমি বুজিব বিচাৰো 0.5 টা মাইনাস কৰি দিবা 34.5 হ'ব বুজি পালা যদি ইয়াত ওলালেহেঁতেন তেতিয়া কিমান হ'ব 39.5 যদি ইয়াত ওলালেহেঁতেন তেতিয়া কিমান হ'লহেঁতেন 44.5 গতিকে এতিয়া ইয়াত ওলাইছে নহয় 35 আছে 35ৰ নিম্ন সীমা কিমান হ'ব 34.5 হ'ব 34.5 তাৰ পাছত CF CF-ৰ মান তুমি পাব হ'লে কি কৰিব লাগিব যে সংখ্যাটো কিহত সোমাইছিলে ইয়াত সোমাইছিলে ইয়াত সোমাইছিলে নহয় 10 টো এতিয়া 10ৰ যিটো তলৰ সংখ্যা 10ৰ যিটো তলৰ সংখ্যা CF হেতু হ'ব কি CF 10ৰ যোনটো ঘৰত সোমাইছিলে তাৰ তলৰ সংখ্যাটো হ'ব কিমান CF হ'ব CF কিমান আছে তলত 6 আছে এনে 6 হ'ব যদি এই মানখিনি ওপৰৰ ফালৰ পৰা আহিলেহেঁতেন 30 to 34 37 to 39 যদি এইখিনি ওপৰৰ ফালৰ পৰা আহিলেহেঁতেন তেতিয়া CF-ৰ মানটো কিন্তু ওপৰটো হ'লহেঁতেন তেতিয়া ইয়াৰ বিপৰীতটো হ'লহেঁতেন বুজি পাইছা এতিয়া তলৰ পৰা ওপৰলৈ গৈছে কাৰণে ইয়াত কি হ'ব CF-ৰ মানটো তলৰটো হ'ব আৰু কেতিয়াও এই যিটো n/4 মান আছে 10 10তকৈ মানে n/4 মানতকৈ সদায় যিটো মান পাম সেই মানতকৈ সৰু হ'ব CF-ৰ মানটো বুজি পালা কেতিয়াও মাইনাছত নোলায় সাধাৰণতে হ'ব আৰু F টো কিমান দিয়া আছে 10 টো ইয়াত সোমাইছিলে নহয় এই ঘৰটোৰ পোনে পোনে এতিয়া 12 নম্বৰটা কিমান আছে 7 আছে গতিকে 7 হ'ব F-ৰ মানটো আৰু I টো কিমান জানাই শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য এই 30 to 34 37 to 39 40 to 44 এই মানখিনিৰ মাজত কিমান ডিফাৰেন্স আছে 5 কে ডিফাৰেন্স আছে কেনেকৈ 5 কে ডিফাৰেন্স আছে 32 আছে 30 31 32 33 34 পাঁচটা সংখ্যা হ'ল নাই গতিকে I কিমান হ'ব 5 মানে এই প্ৰত্যেকটোতে 5 কে আছে এতিয়া এই আমি যিখিনি মান পালো এই মানকেইটা আমি ইয়াত বহাই দিম L ৰ মান কিমান পালো 34.5 প্লাছ n/4 মান পালো আমি 10 CF-ৰ মান পালো আমি 6
6 f মান পালো আমি 7 আৰু I মান পালো আমি কিমান 5 এতিয়া আমি এটো ক্যালকুলেশন কৰিব লাগে 34.5 হল প্লাস 7 আহিলে 10 minus 6 কিমান হ'ব 4 into 5 হল 34.5 plus 7 4 5 গুণ 5 গুণ 20 আমি পূৰণ কৰি দিলো 20 হল 34.5 plus এটা 7 এ যদি আমি 20ক যদি আমি 7 এ হৰণ কৰো তেতিয়া কিমান হ'ব 20ক যদি আমি 7ৰে হৰণ কৰো তেতিয়া কিমান হ'ব না এটো সৰি দেই এটো মই ইনে পিকেট লাইক গৈছিলে কিমান হ'ব 2.86 2.86 হ'ব 2.86 হ'ব এতিয়া 34.5 এটো মই কাটি দিছো এই কাটকুট হল কাৰণে এটো কাটি দিছো দেই মই সৰি তো কাটি দিছো এটা ভালকৈ লিখিছো ইয়াত মই বিছক যদি আমি হাতে হৰণ কৰো তেতিয়া কিমান পালো আমি 2.86 এটা 34.5 plus 2.86 এটো আমি যদি যোগ কৰি দিও তেতিয়া কিমান হ'ব কিমান হ'ব 37.36 37.36 এটা q1 ৰ মানটো পালো আমি 37.36 হ'ব নেক্সট আমি উলিয়াব লাগিব q3 আমি q3 উলিয়াব লাগিব q3 হল এতিয়া q3 ফৰ্মুলাটো হৈছে l plus q3 মানে হৈছে কি তৃতীয় চতুৰ্থক ইয়াৰ ফৰ্মুলাটো হৈছে l plus 3n divided by 4 minus cf divided by f into I হল এটো আছে q3 অৰ্থাৎ তৃতীয় চতুৰ্থকৰ ফৰ্মুলা q1 ৰ কি q1 ৰ মানে দৰে একেই জাস্ট ইয়াত অকল 3 টা বহিছে ইয়াত আগৰটোত n/4 আছিল ইয়াত 3n/4 হৈছে বাকি সব একেই হস মনত ৰাখিবা এটো মনত ৰাখিবা তাৰ পাছত ইয়াতো একেই l f c f ৰ মানটো আমি উলিয়াবলৈ হলে কি কৰিব লাগিব এই 3n/4 ৰ মানটো আগত আমি উলিয়াই ল'ব লাগিব ইয়াত 3n divided by 4 এই 3 টোৰ আৰু n টোৰ মাজত এটা কিন্তু পূৰণ চিন আছে দেই মনত ৰাখিবা 3 into n ৰ মান কিমান পালো আমি কিমান দিয়া আছিল 40 পাইছিল আছিল এখানে n হ'ব কিমান 40 n হ'ব 40 আৰু পিনে 4 যদি পূৰণ কৰি দিও 3 0 0 3 4 গুণ 20 3 4 গুণ 12 3 গুণ 12 হল এতিয়া
এইটো 120ক যদি আমি 4ৰে হৰণ কৰোঁ তে কেইবাৰ যাব ওলাই আছে তো 4 × 12 30 হ'ল হ'ব গতিকে আমি 3n/4 মান কিমান পালোঁ আমি 30 পালোঁ হ'ব এতিয়া ইয়াতো সেই L CF F আৰু I এই মানকেইটা পাবৰ কাৰণে আমি কি কৰিব লাগিব এই চাব লাগিব যে এই 32 অৰ্থাৎ 3n/4 মানটো আমি পালোঁ 30 এই 32 এই তালিকাখনৰ CF ৰ কোনটোৰ ঘৰৰ ভিতৰত সোমাব যে 30 আছিলে নহয় 32 ক'ত আছে সোমাব 34 30ৰ একেবাৰে ওচৰত থকা সংখ্যা আৰু 30তকৈ ডাঙৰ সংখ্যা আছে ইয়াত 34 যে 34ৰ পোনে পোনে শ্ৰেণী অন্তৰাল কিমান আছে 50 to 54 এতিয়া নিম্ন সীমা বুলি কৈছে নহয় L এতিয়া L ৰ নিম্ন সীমা কিমান হ'ব 50ৰ নিম্ন সীমা হ'ব 49.5 0.5 টা মাইনাস কৰি দিলোঁ মানে 49.5 হ'ব 49.5 হ'ব L ৰ মান তাত CF CF2 কোনটো হ'ব এই ঘৰটোত সোমাইছিলে নাই 34টো 34ৰ যিটো তলৰ সংখ্যা CF HC 27 এই তাৰ তলৰ সংখ্যাটো হ'ব কিমান CF মই কৈছিলোঁ নহয় যে এই 3n/4 মানতকৈ CF ৰ মানটো সৰু হ'ব এইটো মনত ৰাখিবা সহজ এটা উপায় বুজিবৰ কাৰণে 34 তাৰ তলৰ সংখ্যাটো হ'ব 27 এই 27টো হ'ব CF আৰু F টো কিমান হ'ব 32 এই 34 ঘৰত সোমাইছিলে তাৰ পোনে পোনে বাৰংবাৰটা কিমান আছে 7 গতিকে F হ'ব কিমান 7 মানে বাকিবোৰ একেটা ঘৰত থাকিব যিটো ঘৰত মানে এই 3n/4 মানটো ওলাইছিলে এই একেটা ঘৰতে থাকিব বাকিবিলাক অকল CF ৰ ঘৰটো মানে তাৰ তলৰ সংখ্যাটো হ'ব যদি এই সংখ্যাকেইটা যদি ওপৰৰ ফালৰ পৰা আহিলেহেঁতেন তেতিয়া তাৰ ওপৰ সংখ্যাটো হ'লহেঁতেন আৰু এতিয়া তলৰ পৰা ওপৰলৈ গৈছে নহয় সেইকাৰণে কি হ'ব তাৰ বিপৰীতটো হৈছে মানে তলৰ সংখ্যাটো হৈছে হ'ব আৰু I কিমান হ'ব এই প্ৰত্যেকটোতে কিমানকৈ ডিফাৰেন্স আছে পাঁচটাকৈ আছে 30 31 32 33 34 পাঁচটা ইয়াতো একেলগে পাঁচটা সেইকাৰণে I হ'ব কিমান 5 I হ'ব 5 হ'ল এতিয়া এই মানকেইটা আমি ইয়াত বহাই দিম 49.5 প্লাছ 3n/4 মান পালোঁ আমি কিমান 30 বহালোঁ মাইনাছ CF কিমান পালোঁ 27 বহালোঁ F কিমান পালোঁ 7 আৰু I পালোঁ আমি 5 হ'ল এতিয়া আমি এইটো কেলকুলেশ্যন কৰিব লাগিব কিমান হ'ব 49.5 এটা চোৱা 49.5 প্লাছ 30ৰ পৰা 27 মাইনাছ কৰিলে কিমান হ'ব 3 হ'ব ওপৰত তলত আহিলে 7 ইনটু 5 49.5 প্লাছ 7 আহিলে 5 3 গুণ কিমান হ'ব 15 এইটো আমি পূৰণ কৰি দিছোঁ 5 3 গুণ 15
এতিয়া 49.5 প্লাছ 15ক 7ৰে হৰণ কৰিলে কিমান বাৰ যাব 15ক যদি আমি 7ৰে হৰণ কৰোঁ 7 দুগুণ 14 পইণ্ট আহিলে 9 হ'ল 2.19 15ক যদি আমি 7ৰে হৰণ কৰোঁ 2.19 পালোঁ হ'ব এতিয়া 49.5 প্লাছ 2.19 এইটো যোগ কৰি দিয়া কিমান হ'ব Point 51.69 পালোঁ 51.69 পালোঁ এইটো যোগ কৰি পিনে হ'ব গতিকে Q3 মান পালোঁ আমি 51.69 হ'ব এতিয়া আমি উলিয়াব লাগিব Q মানে হৈছে চতুৰ্থক বিচ্যুতি Qৰ ফৰ্মুলাটো হৈছে Q3 minus Q1 divided by 2 Q3 মান পালোঁ আমি কিমান 51.69 minus 51.69 minus Q1 কিমান পালোঁ আমি 37.36 37.36 পালোঁ আমি Q1 37.36 divided by 2 আৰু এটা কথা মনত ৰাখিবা যে Q3 মানটো সদায় ডাঙৰ হ'ব আৰু Q1ৰ মানটো সদায় Q3তকৈ সৰু হ'ব হ'ব Q3টোৱে 75% অৰ্থাৎ পাৰ্চেণ্টেজক সূচাইছে আৰু Q1টোৱে 25% সূচায় সেইকাৰণে Q3 মানটো সদায় ডাঙৰ হ'ব আৰু Q1ৰ মানটো সদায় সৰু হ'ব এইটো কথা মনত ৰাখিবা তাৰ পাছত 51.69 minus 37.36 এইটো যদি আমি বিয়োগ কৰি দিওঁ মাইনাছ কৰি দিওঁ তেতিয়া কিমান হ'ব 14.28 51.69 minus 37.36 এইটো বিয়োগ কৰি দিলে মাইনাছ কৰি দিলে 14.28 পালোঁ এতিয়া 14.28ক 2ৰে হৰণ কৰি দিয়া কিমান হ'ব 2 7 গুণ 14 পইণ্ট আহিলে 2 গুণ 2 2 4 গুণ 8 হ'ল 7.14 এইটো হ'ব আনসাৰ তল লিখিবা এতেকে নিৰ্ণয় চতুৰ্থক বিচ্যুতি সমান 7.14 এইটো হ'লে ইয়াৰ আনসাৰ হ'ব গতিকে অংকখিনি তুমি এনেদৰে কৰিবা প্ৰথমতে কি উলিয়াব লাগিব সঞ্চয়ী বাৰম্বাৰতা তাৰ পাছত উলিয়াব লাগিব Q1 অৰ্থাৎ প্ৰথম চতুৰ্থক তাৰ পাছত উলিয়াব লাগিব Q3 অৰ্থাৎ তৃতীয় চতুৰ্থক আৰু শেষত উলিয়াব লাগিব Q অৰ্থাৎ চতুৰ্থক বিচ্যুতি হ'ব গতিকে তুমি তোমালোকে এনেদৰে অংকটো
কৰি চাব পাৰা হ'ব আজিলৈ ধন্যবাদ থেংক ইউ